ৰন্ধন গেছৰ চৌকা জ্বলাব পৰা নাই, ভাত এসাজু ৰান্ধি খাব পৰা নাই ৭০০ ৰাইজে। ONGCৰ নিজৰ ভুলৰ বাবে আজি আমাৰ ৭০০ ভটিয়াপাৰবাসী ৭০০ জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে, যাৰ কাৰণে ঘৰ বাৰী নিজৰ পোহনীয়া জীৱ জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছোঁ হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই। যেহেতু আমাৰ ল'ৰা ছোৱালী আজি কণ কণ ল'ৰা ছোৱালীয়ে আমাৰ ভাতটো হয় ১১-১২ বজাত, সিহঁতে আমি গেছটো যেতিয়া জ্বলাব নোৱাৰোঁ তেতিয়াহ'লে সিহঁতি সেই অকণমান চাহ বা অকণমান পানী খাবলৈও সিহঁতি অপাৰগ হৈছে। তাৰ কাৰণে সিহঁতৰ বহুতো সমস্যাৰ সৃষ্টি হৈছে। যিহেতু ৮ বজাত ল'ৰা ছোৱালী স্কুল কলেজলৈ ওলাই যায়, সেই সময়ত সিহঁতি আজি ঘৰৰ ভিতৰত সোমাই থাকি শব্দ প্ৰদূষণৰ কাৰণে ওলাব নোৱাৰা হৈছে। ONGCৰ কাণ্ডজ্ঞানহীনতাই বিপদৰ মুখলৈ ঠেলি দিছে এখন গাঁৱৰ চহা ৰাইজৰ জীৱন। ঘৰ দুৱাৰ গৰু ছাগলী এৰি পৰিয়ালৰ সৈতে আশ্ৰয় শিবিৰত দিন কটাইছে গাঁওবাসীয়ে। ক্ষুব্ধ গাঁওবাসীক সান্তনা দিবলৈও কাষত আজি কোনো নাই, যাৰ বাবে প্ৰতিবাদত নামিল গঞা ৰাইজ। হয়, ঘটনাটো শিৱসাগৰৰ ভটিয়াপাৰৰ। শিৱসাগৰৰ ভটিয়াপাৰস্থিত ONGCৰ RDS 147 ৰিগত আজি চতুৰ্থটো দিনতো অহৰহ ব্যাপক মাত্ৰাত গেছ নিৰ্গমন হৈ আছে। ONGCয়ে গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও চূড়ান্তভাৱে ব্যৰ্থ হৈছে। ফলত ৰিগটোৰ দাঁতি কাষৰীয়া অঞ্চলত তৈল পদাৰ্থৰ গোন্ধই ছানি ধৰিছে। গেছ নিৰ্গমন বন্ধ কৰিবলৈ আৰু কিমান সময় লাগিব তাৰো কোনো উত্তৰ নাই ONGCৰ ওচৰত। কেৱল এটা প্ৰেছ বিবৃতি দিয়েই দায়িত্ব সামৰিছে ONGCয়ে। অন্যহাতে বিপদৰ শংকা কৰি ৰিগটোৰ সমীপৰ ৩০টাৰো অধিক পৰিয়ালক আশ্ৰয় শিবিৰতে থাকিবলৈ দিয়া হৈছে যদিও প্ৰয়োজনীয় সা সুবিধা নিদিয়া বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এটা বজাৰ ভিতৰত যিটো আমাৰ ব্ৰাছ হৈছিলে সেই ব্ৰাছটো আজিলৈকে কোনো পধ্যে ভাল হোৱাৰ নামেই লোৱা নাই। আৰু ONGC কৰ্তৃপক্ষই কি কৰিছে, আমাৰ পিনে কোনো কাণ সাৰে কৰা নাই। আমাৰ জীৱনক লৈ তেওঁলোকে মৃত্যুৰ হেতালি খেলি আছে, গম পাইছেনে? তাৰ আমাৰ কোনো খোৱা বোৱাৰ কোনো চিষ্টেম নাই, কোনো ভালকে এজন ডক্তৰ অনা নাই, ভালকে তেওঁলোকে একো কৰাই নাই, কোনো গুৰুত্ব দিয়া নাই আমাৰ গাঁওবাসীৰ বাবে। আৰু যিটো চুকত হৈছে সেইটো ভটিয়াপাৰ বাৰী চুক হয়। বাৰী চুকৰ ৭০ ঘৰ মানুহ ঘৰ খালী কৰি গুচি আহিছে, কাৰণ তাত থাকিব পৰা উপযুক্ত উপযুক্ত নহয়, সেই মানুহখিনিৰ কাৰণে উপযুক্ত নহয় তাত থাকিবৰ কাৰণে। সেইকাৰণে ৭০ ঘৰ মানুহ আমাৰ শিবিৰত থাকিবলগীয়া হৈছে। লগতে আমাৰ ভটিয়াপাৰবাসীৰ বাবেও খুব এটা ভয়ংকৰ সৃষ্টি হৈ যায়, কাৰণ আমাৰ অকল চুকটো বুলিয়ে নহয়, আমাৰ সমগ্ৰ ভটিয়াপাৰবাসীৰ কাৰণেও এটা বিপদে আমাক খেদি ফুৰিছে। মৃত্যুটো আমি হাতত লৈ ঘূৰি ফুৰাৰ নিচিনাকে হৈছোঁ। তেখেত অকণমান কমজুৰি আগৰ পৰা অলপ আছিলে, কিন্তু সেইদিনা ইয়াত যেতিয়া বৰ ডাঙৰকৈ এটা আৱাজ কৰিলে তেখেত বাৰাণ্ডাতে থিয় হৈ আছিলে। তাৰপৰা থিয় হৈ থাকিলে তেওঁ ক'লে যে সেইটো কি হ'ল, এনেকৈ কৰি তেখেত ভিতৰলৈ সোমাই গৈ চকীত বহি পৰিলেগৈ। বহি পৰা পিছদিনাই তেখেতৰ হাৰ্টৰ হাৰ্ট এটেক কৰিলে আৰু কৰি পেলাই ঢুকালে। আৰু নামটো নৰেন গগৈ তেখেতৰ পেচেণ্টৰ নাম। বয়স তেখেতৰ 68 মান এনেকুৱা আছিলে। মোৰ ককাইদেউ হয় ডাঙৰজন। তেখেত এইটো কাৰণেই ঢুকালে। গম পাইছোঁ তেওঁলোকে ড্ৰেছ দেখি গম পাইছোঁ যে এতিয়া পানী বটল 2টা দিছে আৰু ব্ৰেড এইটো 10 টকীয়াই হ'বলা, 10 টকীয়া পানী বটল, 10 টকীয়া ব্ৰেড আৰু 5 টকীয়া বিস্কুটৰ পেকেট। আজি 4 দিনৰ ভিতৰত দিছে। আগতে এইটো প্ৰশাসনে দিছিলে ভাতটো, তাৰপিছতে এইটো একো দিয়া নাই। এইটো মই 2জন আনিছোঁ, 2জনৰ সিমানেই আৰু। আজি আমি এটা কথা জানিব পাৰিছোঁ যে আজি তিনিটা দিন উকলি গ'ল, ৭২ ঘণ্টাতকৈ অধিক সময় উকলি গ'ল, কিন্তু আজি পৰ্যন্ত কিন্তু ONGCয়ে এই নিৰ্বাপিত এই গেছ যে নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোক যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই কথা জল-পটপটকৈ স্পষ্ট হৈ পৰিছে। আচলতে আমি অসমীয়া যুৱ মঞ্চ ONGCয়ে এনে চূড়ান্ত ব্যৰ্থতাক, এনে গাফিলতিক আমি ধিক্কাৰ জনাইছোঁ। আচলতে
ইয়াত প্ৰায় 70টা পৰিয়ালকে জীৱনৰ নিৰাপত্তাৰ কথা সুনিশ্চিত হৈ আছে। কিন্তু জীৱনৰ নিৰাপত্তাৰ কথা সুনিশ্চিত হৈ থকাৰ পিছতো ONGCয়ে কাৰিকৰীভাৱে উন্নত মানদণ্ডৰ ব্যৱস্থাৰে এই গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোকে যেনেধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেখেতলোকে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। বিশেষ সূত্ৰৰ মতে ONGCৰ এই বিভাগ যি গেছ নিৰ্বাপিত কৰা যি বিভাগৰ যিসকল ব্যক্তি আছিল প্ৰায় সংখ্যক ব্যক্তিকে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। যাৰ বাবে আজি ইয়াত থকা লোকসকলে কিন্তু আজি 3বাৰকৈ চেষ্টা কৰিও এই গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোক বিফল হৈ পৰিছে। তেওঁলোকে কি দায়িত্ব লৈছে তেওঁলোকে আমাৰ জনতাক একেলগ কৰি তেওঁলোকে বুজাওক। আমি নাজানো যে আপোনালোক শান্ত হওক, আমি 2 দিন সময় লৈছোঁ, তেনেকৈ আমাক কথা দিয়ক আৰু এওঁলোকৰ জৰিয়তে তেওঁলোকক হেৰি কৰি দিব লাগে। আমাৰ ঘৰত পোহনীয়া জীৱ জন্তু আছে, আমাৰ সকলোৱে মৰমৰ, সেইবিলাক সিহঁতো মৰমৰ। সিহঁতি প্ৰতি মুহূৰ্তত আজি 3 দিনে অনাহাৰে আছে। আমি হয়তো পানী এডোক খাইছোঁ, সেই জীৱবোৰত পাখি পাইছে, কাৰণ আমাৰ স্থানীয় এলেকাত কোনো এজন বাসিন্দা নাই। তেওঁলোকতো মৰমৰ, আমাৰ প্ৰাণে তেওঁলোকলৈও কান্দে। আমি এতিয়া ভটিয়াপাৰবাসী ৰাইজ মানে আতংকিত। আমাৰ খাদ্যৰ কাৰণে ধৰি লওক আমি আজি 3-4 দিন হৈ গ'ল, আমাৰ খোৱাৰ কোনো সুব্যৱস্থা নাছিলে। নিশ্চয়কৈ কালি যিটো খাদ্য আপোনাৰ এজন আমাৰ শিৱসাগৰৰ অখিল গগৈ ডাঙৰীয়াই মানে ৰাতি খোৱাৰ ব্যৱস্থাটো কৰিছিলে, আজি হয়তো নিশ্চয় আমি জানিব পাৰিছোঁ ONGC কৰ্তৃপক্ষই আজি মানে খোৱাৰ ব্যৱস্থা কৰিছে। আজি 3-4 দিনৰ মূৰত আজি মানে মৰ্ণিঙৰ যিটো মানে তেওঁলোকে চাহৰ ব্যৱস্থা কৰিছিলে, সেই চাহৰ ব্যৱস্থাত তেওঁলোকে এটা ব্ৰেড, এটা মানে 5 টকীয়া বিস্কুট, এটা সৰু মানে বাটাৰ পেকেট, পানী বটল এনেধৰণৰ মানে তেওঁলোকে যোগান ধৰিছে। নিশ্চয়কৈ সেইটো আমি সন্তোষ হৈছোঁ। কিন্তু আমাৰ ঘৰত ধৰি লওক 8 মহীয়া, 1 বছৰীয়া, 2 বছৰীয়া মানে শিশুসকল আছে, সেইসকলৰ বাবে আমি মানে নিশ্চয় মানে বৰ হতভাগী হৈছোঁ। তেওঁলোকৰ মানে আৰ্তনাত আমি মানে মৰ্মাহত হৈছোঁ। মানে আমাৰ মানে দুখৰে আমি বুজাব নোৱাৰা এটা ভাষা হৈ পৰিছে মানে আমাৰ এই শিশুসকলৰ কাৰণে। আমরা নিশ্চয়কৈ কি ক'ম, আপোনালোকক অনুৰোধ জনাইছোঁ এই শিশুসকলৰ প্ৰতি যাতে আপোনালোকে এটা সুব্যৱস্থা কৰে, তাৰ প্ৰতি আপোনালোকক মই ONGC কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। চক এইটো গেছটো তেওঁলোকৰ হেমাহিৰ কাৰণে আজি ONGC হেমাহিৰ কাৰণে এইটো হেৰি হ'বলগীয়া হ'ল। আৰু এইটো যিটো গেছ ওলাইছে সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে, মানে কি উশাহ ল'বলৈ দিগদাৰ হৈছে, চকু মেলিবলৈ দিগদাৰ হৈছে, আৰু মানে শব্দৰ কাৰণে মানে আমি থাকিব নোৱাৰা হৈছোঁ। কাণৰ মানে ইমানেই আৱাজ হৈছে, হাওককৈ আহে, একদম ভয়তে কিবা জীৱ ওলাই যোৱা নিচিনা লাগি যায়। কিন্তু পঢ়াৰ কাৰণে পঢ়াৰো ল'ৰা ছোৱালী আছে, এতিয়া পৰীক্ষা হৈছে, ল'ৰা ছোৱালী পঢ়িব পৰা নাই শব্দৰ কাৰণে। তাৰপৰা মেডিকেল, এতিয়া মেডিকেলৰ আমাক কোনো সুবিধাই নাই। ONGC আমাক কোনো মেডিকেলৰ সুবিধা দিয়াই নাই। ক'ৰবাত দিছে খবৰো লোৱা নাই। DJP কিবা কিবি এইবোৰ আহিছে যদিও আমাক কোনো বোলে পাব্লিকক সুধে আপোনালোকে কিবা খাবলৈ পাইছেনে বা কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ, তেওঁলোকে আমাক কোনো দেখা সাক্ষাৎ আহিছে, গাড়ীৰ ভিতৰত গৈছে আৰামছে, মানে কি হৈছে এনেকৈ চাই পেলাই আকৌ গুচি গৈছে। কিন্তু প্ৰব্লেমত ভুগিছোঁ আমিহে, ওচৰ চুবুৰীয়াখিনিহে ভুগিছোঁ। এইটো লাগিলে আমি মানে জ্বলিয়ে যাওক, আমাৰ আপত্তি নাই। আমি যিখিনি সুবিধা দিব লাগে সেইখিনি আমাক দিয়ক। মানে 3 দিন, আজি 3 দিন আমি এপৰলৈকে 8-10টা বাজি চাহ পানী অকণ খাবলৈ পোৱা নাই। ভাত কেইটামান দিছে প্ৰশাসনে, কিন্তু কি আৰু বনগাঁও হাইস্কুলত দিছে, সেইখিনি কিমান টাইমত দিছে? 11টা বজাত। 11টা বজাততো আমি খাই বৈ শুয়ে যায় মানুহ, ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী খাই বৈ শুই গৈছে। সেইটো সময়ত কালি চাহ অকণমান দিছে 8:30 নে 9টা বজাত ৰাতি। সেইবোৰ সময়ত চাহ খোৱা হেৰি নহয় মানুহৰ। গতিকে এজন হাৰ্টৰ কাৰণে ঢুকাই গৈছে। সেইটো কাৰণে আমাক গোটেইখিনি আমাৰ মানে ONGC আমাক মানে হেৰি ল'ব লাগে, প্ৰটেকশ্যন ল'ব লাগে, সোধ-পোছ কৰিব লাগে। জিল চাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে, ঘৰ বাৰী এৰি য'ত ত'ত পলাই থাকিবলগীয়া হৈছে। ইয়াত যিটো চাউণ্ড হৈছে, সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই। গোটেই বেমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি, পঢ়া শুনাৰ পৰা আদি কৰি, খেতি পথাৰৰ পৰা আদি কৰি, গৰু ছাগলীৰ পৰা আদি কৰি, গৰু ছাগলী ক'ত পলাইছে, মানুহ ক'ত পলাইছে পাত্তা নাই। সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব?
সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই। তেওঁলোকে ওপৰৱালাসকলে বেলেগ বেলেগ দায়িত্ব দি পিনি বেলেগ বেলেগক চমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক ৰাইজক। ৰং চোৱাৰ কথা নহয়, তেওঁলোকে অতি সোনকালে এইবোৰ অতি সোনকালে বন্ধ কৰক। আৰু ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক। আৰু তেওঁলোকে ONGC কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই। তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক আমি বাচো। তেওঁলোকে এটা কথা গাড়ীৰ ভিতৰত আহিছে, AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে, AC গাড়ীৰ ভিতৰত আহি তাত গৈছে, চাইছে গৈছে। সেইবোৰ হ'লে হ'ব নেকি? ইয়াৰ ৰাইজৰ কি গতি হৈছে, কি বিলয় হৈছে, কেনেকুৱা গতি হৈছে ONGC কোনো বিষয় কৰা নাই। ইয়াত যদি লাকুৱা গেলিকে হ'লহেঁতেন ইয়াত দা কটা লৰাই হ'লহেঁতেন, কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই। ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হ'লে কিন্তু ইয়াত শান্তি নহ'ব আৰু ৰ'বলৈ সময় নাই। কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে কৰা নাই। ONGCয়ে বহুত ভুল কাম কৰিছে। এতিয়া যিটো পৰিৱেশ কৰিলে, যিটো পাৰ্টীয়ে এই কেছটো কৰিলে, সেই পাৰ্টীয়ে কৰি পিনি তেওঁলোকে নিজে ভুল কৰিলে। ভুল কৰি ইয়াত জনসাধাৰণক একদম বিপদত পেলাইছে। অৱশ্যে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু ONGCৰ তৰফৰ পৰা কিছু পৰিমাণৰ খাদ্য দিয়া হৈছে এইসকল ৰাইজক। 3 দিন সময় দিয়া হ'ল আৰু সহ্য কৰা নহ'ব বুলি হুংকাৰ ভটিয়াপাৰাৰ ৰাইজৰ। ONGCৰ কাণ্ড জ্ঞানহীনতাৰ ফল সাধাৰণ ৰাইজে কিমান ভুগিব বুলি প্ৰশ্ন সাধাৰণ ৰাইজৰ। গাঁওবাসীৰ এই প্ৰতিবাদৰ পিছতেই ঘটনাস্থলী পৰিদৰ্শনৰ বাবে উপস্থিত হৈ গৈ বিধায়ক অখিল গগৈ। ONGCৰ উচ্চপদস্থ বিষয়াৰ সৈতেও বিধায়কগৰাকী এক আলোচনাত মিলিত হয়। ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ লগতে ONGCৰ সঞ্চালকক শিৱসাগৰ জিলাত তৈল ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰাৰ বাবে আহ্বান জনায়। যে মানুহে সাংঘাতিক ধৰণৰ আতংকৰ মাজত আছে। অনবৰতে এটা চাউণ্ড লৈ আপোনালোকে চাওকচোন, চাউণ্ড লৈ যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, তাৰ টেনশ্যনত আছে। বহুত মানুহৰ ঘৰৰ কিমান ক্ষতি হৈছে আপোনালোকে ভিতৰলৈ গ'লে গম পাব। গতিকে ইয়াৰ ক্ষতিপূৰণৰ কথাবিলাক মই ONGCক কৈছোঁ। এতিয়া বহুত বেছিকৈ কৈ থাকিবলৈও দিগদাৰ, তেওঁলোকো ক্ৰাইচিছত আছে। তথাপি মই কৈ দিছোঁ যে এইটো কোনো পধ্যে ৰেহাই দিয়া নহ'ব, চবেই ক্ষতিপূৰণ পাব লাগে। সামগ্ৰিকভাৱে কিমান মানুহ ইয়াত এফেক্টেড হৈছে? এনে 1200 মানুহে আমাৰ খাদ্য খাই আছে। 1200 70টা পৰিয়াল সেই বাৰিচোৱা গাঁৱত। মই যিটো কৈছিলোঁ 70টা পৰিয়াল বাৰিচোৱা গাঁওখনৰ বাৰিচোৱা চুক বুলি কয়, মানে যিবিলাক একদম ঘৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তাৰ উপৰিও মানে ইভাকুৱেট কৰি যিবিলাকক কেম্পত ৰাখিছে, দূৰত আছে, যে ঘৰটো খালী কৰি থোৱা দিগদাৰ হ'ব পাৰে, ঘৰ কি কয় গেছ জ্বলাবলৈ দিয়া নাই, এনেকুৱা টোটেল খাদ্য খোৱা মানুহ মানে 1000 মান হয়, ইনক্লুডিং ইয়াত যিমান ষ্টাফ আছে 200 মান মানুহ হৈ যায়। 1200 মান মানুহে খাদ্য খাই আছে টোটেল। আজি এটা এছেছমেণ্ট এটা কৰিলে তেওঁলোকে, কৰি লৈ তেওঁলোকে কৈছে যে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে এটা ফাইনেল এছেছমেণ্ট এটা মোটামুটি গম পাব। আৰু সেইটো ব্ৰিফ কৰিবলৈ আপোনালোকক মইতো ভালকৈ বুজি নাপাওঁ, গতিকে আপোনালোকক ব্ৰিফ কৰিবৰ কাৰণে মই কৈ দিছোঁ আজি সন্ধিয়া আপোনালোকক আটাইবিলাক প্ৰশ্নৰ উত্তৰ দিম বুলি তেওঁলোকে কৈছে। মই সেইটো কৈ আহিছোঁ। আৰু তেওঁলোকে কৈছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আছে। মই কৈছোঁ যে সকলোকে ক্ষতিপূৰণ দিব লাগিব। আজি দেখিছে যে কালি ধমধমনিটো দি দিয়াৰ কাৰণে ইডিক কালি অলপ খং কৰিলোঁ, আপোনালোকে নিজে দেখিছিলে। ইডিক খং কৰি দিয়াৰ কাৰণে আজি তেওঁলোকে ব্ৰেকফাষ্টটো দিছে। আজি তেওঁলোকে হেল্থ কেম্পৰ কাৰণেও অলপ সহায় কৰি দি আছে ONGCয়ে, নহ'লেতো দায়িত্ব লোৱা নাছিলে। কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ এটাই যে দিখনৈখন লগতে লাগি থকাৰ কাৰণে 24/7 পানী পোৱাৰ কাৰণেহে এতিয়ালৈকে বাচি আছোঁ, নহ'লে এতিয়ালৈকেতো বহুত ডাঙৰ ঘটনা ঘটি গ'ল। 24/7 পানী পাম্প কৰি থাকিব পাৰিছে। তো গতিকে মই আপোনালোকক সকলোকে ধৈৰ্য সহকাৰে আমাৰ যিসকলে ছেফটিৰ কাম কৰি আছে, বিশেষকৈ শ্ৰী হৰি, তেওঁলোকৰ টীমটোক যাতে কোনেও আমি অসুবিধা নকৰোঁ, তেওঁক খুব ভালকৈ কাম কৰিবলৈ দিয়ক। আমাক সকলোকে বচাব লাগিব। আৰু শিৱসাগৰৰ কাৰণে এইটো এটা অতি ভাল খবৰ যে এটা জিঅ'লজিকেল অণ্ডাৰ হোল বুলি কৈছে। 25-30 বছৰ অসমখনক গেছ যোগান ধৰিব পৰাকৈ এটা খাদ আৱিষ্কাৰ হৈছে। এইটো এটা ভাল খবৰ। গতিকে এতিয়াৰ পৰা আমি এই খাদটোত বেছি চকু ৰাখিব লাগিব আৰু স্থানীয় মানুহৰ যাতে কল্যাণ হয় এই খাদটোৰ পৰা তাৰ ব্যৱস্থা কৰিব লাগিব। ইপিনে ঘটনাস্থলীত ONGCৰ এজন বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ আৰু বীৰ লাচিত সেনাৰ সদস্যই পৰিস্থিতি উত্তপ্ত কৰি তোলে।
एक आदमी मर गया, आप लोगों ने कॉम्पेंसेशन नहीं दिया। कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा। 1 करोड़ रुपया कल कॉम्पेंसेशन। 9 बजे खाना चाहिए। बिल्कुल 9 बजे। ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে, কিন্তু ONGC কোনো কাণ সাৰ নাই। সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই, ফলস্বৰূপে গাখীৰ খাব পৰা নাই, ফল মূলৰ ব্যৱস্থা কৰা নাই, ডক্তৰৰ ব্যৱস্থা কৰা নাই। খোৱা গৈ ৰাতি 11টা বজাত দিছে। যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে, সেই সময়ত ইয়াত এটা জুই জ্বলাব পৰা নাই মানুহে। ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে গাড়ীয়ে পানী গৈ আছে, কিন্তু এই মানুহখিনিৰ কাৰণে 1 বটল পানী ONGC দিয়া নাই। এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। কাইলৈ আজিৰ পৰাই এতিয়া আৰু 4জন ডক্তৰ আমি ঠিক কৰিবলৈ কৈছোঁ। আজি কাইলৈ মেডিকেল কেম্প লাগিব, আৰু কাইলৈ ৰাতিপুৱা 9 বজাত ভাত, দুপৰীয়া 1 বজাত ভাত, আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছোঁ। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য, যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে, সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি, আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথাখিনি। এজন লোকৰ মৃত্যু হৈছে। আমি কৈছোঁ যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলৈ ভিতৰত দিব লাগিব, আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব। ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ মৰোতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছোঁ, আৰু কাইলৈ ভিতৰত দিব কৈছোঁ। উল্লেখ কৰি থওঁ, যি ONGCয়ে শ্ৰীলংকাকে ধৰি অন্য ৰাষ্ট্ৰটো তেল খননৰ জৰিয়তে পাৰদৰ্শিতা দেখুৱাইছে, তেনে সময়তে অসমৰ শিৱসাগৰৰ লগতে অন্য বহু জিলাৰ কেইবাটাও স্থানত বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানক কামত নিয়োগ কৰি আহিছে। বিপৰীতে এই প্ৰতিষ্ঠানসমূহৰ নিম্ন মানদণ্ডৰ কামৰ ফল ভোগ কৰিছে স্থানীয় ৰাইজে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।